আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ বিষয়ভাগ হ'ল শ্ৰীমদ ভাগৱত গীতাৰ ৭ম অধ্যায়ৰ শ্ৰদ্ধাত্য বিভাগ যুগৰ তাৎপৰ্য। কুন্তীৰ পুত্ৰ অৰ্জুনে জানিবৰ বাবে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল যে যদি কোনো ব্যক্তিয়ে শাস্ত্ৰবিধি নামানি শ্ৰদ্ধা সহকাৰে দেৱদেৱীৰ পূজা কৰে তেতিয়া তেওঁলোকৰ সেই নিষ্ঠাক সাত্ত্বিক, ৰাজসিক আৰু তামসিক কোনটো পৰ্যায়ত পেলাব পাৰি? অৰ্জুনৰ প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই অৰ্জুনক যি কৈছিল তাৰ তাৎপৰ্য হ'ল মানুহৰ আহাৰ ৩ প্ৰকাৰ আৰু যিয়ে যি ধৰণৰ আহাৰ গ্ৰহণ কৰে তাৰ মাজত সেই ভাৱ জাগি উঠে। আহাৰ ৩ প্ৰকাৰ হ'ল সাত্ত্বিক আহাৰ, ৰাজসিক আহাৰ আৰু তামসিক আহাৰ। স্বভাৱ অনুসৰি তেওঁলোকৰ দ্বাৰা যজ্ঞানুষ্ঠান হয়। সেয়াও সাত্ত্বিক যজ্ঞ, ৰাজসিক যজ্ঞ, তামসিক যজ্ঞ বোলা হয়। তপস্যাক আকৌ ৩ ভাগত ভগোৱা হৈছে: কায়িক তপস্যা, বাৰ্ষিক তপস্যা আৰু মানসিক তপস্যা। এইবিলাকে আকৌ ৰাজসিক, তামসিক আৰু সাত্ত্বিক তপস্যাৰ ফল লাভ কৰে। এই শব্দৰ কথাও তেওঁ কৈছে ওম তৎ সৎ। এই ৩টা শব্দৰ ব্ৰহ্ম যিকোনো শুভ কামত এই শব্দ প্ৰথম উচ্চাৰিত হয়। গতিকে দেখা গৈছে যে খাদ্য গ্ৰহণৰ মাধ্যমত মানুহৰ স্বভাৱ চৰিত্ৰৰ প্ৰভেদ হয়। আকৌ সেই স্বভাৱ চৰিত্ৰই তেওঁলোকৰ শাস্ত্ৰীয় কৰ্মকাণ্ডৰ চৰিত্ৰৰ সলনি কৰে। তপস্যাৰ ক্ষেত্ৰত সেয়াই সত, ৰজ আৰু তম। সাত্ত্বিক আহাৰ কি আৰু কি আহাৰ গ্ৰহণ কৰিলে কাৰ কেনে স্বভাৱ হয়? খাদ্যৰ জৰিয়তে মানুহৰ স্বভাৱৰ পৰিৱৰ্তন হয়। যিসকলে মাছ, মাংস, কণী, মাদক দ্ৰব্য গ্ৰহণ নকৰে, শাক পাচলি, ফল মূল, গাখীৰ, দৈ খায়, তেওঁলোকে সাত্ত্বিক আহাৰ গ্ৰহণ কৰে। সাত্ত্বিক আহাৰ যিসকলে গ্ৰহণ কৰে তেওঁলোকৰ মাজত কাম, ক্ৰোধ, লোভ, মোহ আদিৰ জন্ম নহয়। সকলো জ্ঞানী, গুণী, ধৰ্মপৰায়ণ আৰু নম্ৰ স্বভাৱৰ হয়। আনৰ অপকাৰ কৰাতকৈ তেওঁলোকৰ উপকাৰ কৰাৰ কথা বেছিকৈ ভাবে। তেওঁলোক হ'ল সাত্ত্বিক পুৰুষ। তেওঁলোকে কোনো ফলৰ আশা নকৰি যজ্ঞ কৰে। দেৱ, দ্বিজ, গুৰুক সকলো সময়তে শ্ৰদ্ধা কৰে। তেওঁলোকে কৰা তপস্যা হ'ল সাত্ত্বিক তপস্যা। আকৌ যিসকলে মাছ, মাংসৰ সৈতে চব্য, শস্য, লেহ, পেয় আহাৰ গ্ৰহণ কৰে তেওঁলোকৰ আহাৰ ৰাজসিক আহাৰ কয়। আকৌ যিসকলে বহু আগতে ৰন্ধা, পচা, নিৰীখ, দুৰ্গন্ধযুক্ত, আনৰ উচ্ছিষ্ট, অশুচি খাদ্যবিলাক খায় সেই আহাৰক তামসিক আহাৰ কয়। তেওঁলোকে শাস্ত্ৰৰ নিয়ম নামানি যজ্ঞ কৰে আৰু আনৰ ক্ষতি সাধন কৰিবলৈ ভাল পায়। উক্ত অধ্যায়ত ৩টা শব্দ ওম তৎ সৎৰ কথাও কৈছে। সৃষ্টিৰ আৰম্ভণিৰ পৰাই পৰম সত্যতত্ত্বক বুজাবৰ বাবে এই 3টা নাম ব্যৱহৃত হৈ আহিছে। কোনো শুভ কামতে এই শব্দ প্ৰথম উচ্চাৰিত হয়। খাদ্যৰ জৰিয়তে মানুহৰ স্বভাৱৰ পৰিৱৰ্তন হয়। শেষত এই অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক ভোজন ৰসিক
তথা লোভী নহয়, সাত্বিক আহাৰ গ্ৰহণ কৰি দেৱদিব্য গুৰুৰ প্ৰতি ভক্তি ৰাখি কামনা বাসনাৰ পৰা মুক্ত হৈ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাৱান হ'বলৈ কৈছে। আজি ইমানতেই সামৰণি মাৰিছোঁ।